আমি সোলাৰ সিস্টেম লগাবৰ কাৰণে এটা কোম্পানীক আমি মাতি আনিছিলো বা দায়িত্ব দিছিলো। সেই কোম্পানীটোৰ নাম হৈছে উইল ৱেল সলিউশন। তেখেতলোকক আমি কৈছিলো যে উইদিন 2 মন্থৰ ভিতৰত আমাক এই সোলাৰ সিস্টেমটো লাগে। তো তেখেতলোকৰ MD তেখেতলোকৰ এজন টেকনিচিয়ানক পঠিয়াই দিছিল। সেই মানুহজনে যে এতিয়া তেখেতৰ নাম হৈছে আমিনুল হুছেইন, মৰিগাঁও বুলি কৈছিল। সেই কোম্পানীটোৰ MD তেখেতক যেতিয়া পঠিয়াইছিলে এটা ইনচাৰ্জ হিচাপে পঠিয়াইছিলে। বৰষা মুণ্ডা প্ৰায় 2 বছৰমান হ'ল। আজি ছোৱালীজনীয়ে আমাৰ ইয়াত 20 তাৰিখলৈকে কাম কৰিছে। 20 তাৰিখৰ পিছত ছোৱালীজনী অহা নাছিলে, কিন্তু মই এতিয়া গম পালো যে ছোৱালীজনী 22 তাৰিখে পলাই গুচি গৈছে। পলাই যেতিয়া গুচি গ'ল, যেতিয়া 3-4 দিনমান অহা নাই, পটককে মই এটা দুটা দিনত নধৰো, ছোৱালী এনেও 3 দিন খতীয়া কৰেই মাহেকত। চ' কিবা মাহেকীয়া প্ৰব্লেমত নাই অহা বুলি মই কোনো এনকুৱাৰী কৰা নাছিলো। যেতিয়া 3 দিন পাৰ হৈ গ'ল, 3 দিন পাৰ হৈ গ'লত মই যেতিয়া তাইৰ লগত কাম কৰা ছোৱালীক সুধিলো যে আমুক ছোৱালীজনী কি হ'ল, কিয় অহা নাই? তেতিয়া ক'লে যে তাই দেখোন পলাই গুচি গ'ল। কালে পলাই গ'ল? তেতিয়া কথাটো আজি গোটেই কাহিনীটো মই আৰক্ষীক জনালো, গোটেই মেটাৰটোৰ কথা ক'লো। আৰক্ষীয়ে তদন্ত কৰিম বুলি কৈছে। আৰু আজি ছেকেণ্ড অফিচাৰ মোৰ ইয়াত আহিছিলো, দেৰগাঁও থানা। আমি সোলাৰ সিস্টেম লগাবৰ কাৰণে এটা কোম্পানীক আমি মাতি আনিছিলো বা দায়িত্ব দিছিলো। সেই কোম্পানীটোৰ নাম হৈছে উইল ৱেল সলিউশন। তেখেতলোকক আমি কৈছিলো যে উইদিন 2 মন্থৰ ভিতৰত আমাক এই সোলাৰ সিস্টেমটো লাগে। তো তেখেতলোকৰ MD তেখেতলোকৰ এজন টেকনিচিয়ানক পঠিয়াই দিছিল। সেই মানুহজনে যে এতিয়া তেখেতৰ নাম হৈছে আমিনুল হুছেইন, মৰিগাঁও বুলি কৈছিল। সেই কোম্পানীটোৰ MD তেখেতক যেতিয়া পঠিয়াইছিলে এটা ইনচাৰ্জ হিচাপে পঠিয়াইছিলে। বৰষা মুণ্ডা প্ৰায় 2 বছৰমান হ'ল। আজি ছোৱালীজনীয়ে আমাৰ ইয়াত 20 তাৰিখলৈকে কাম কৰিছে। 20 তাৰিখৰ পিছত ছোৱালীজনী অহা নাছিলে, কিন্তু মই এতিয়া গম পালো যে ছোৱালীজনী 22 তাৰিখে পলাই গুচি গৈছে। পলাই যেতিয়া গুচি গ'ল, যেতিয়া 3-4 দিনমান অহা নাই, পটককে মই এটা দুটা দিনত নধৰো, ছোৱালী এনেও 3 দিন খতীয়া কৰেই মাহেকত। চ' কিবা মাহেকীয়া প্ৰব্লেমত নাই অহা বুলি মই কোনো এনকুৱাৰী কৰা নাছিলো। যেতিয়া 3 দিন পাৰ হৈ গ'ল, 3 দিন পাৰ হৈ গ'লত মই যেতিয়া তাইৰ লগত কাম কৰা ছোৱালীক সুধিলো যে আমুক ছোৱালীজনী কি হ'ল, কিয় অহা নাই? তেতিয়া ক'লে যে তাই দেখোন পলাই গুচি গ'ল। কালে পলাই গ'ল? তেতিয়া কথাটো আজি গোটেই কাহিনীটো মই আৰক্ষীক জনালো, গোটেই মেটাৰটোৰ কথা ক'লো। আৰক্ষীয়ে তদন্ত কৰিম বুলি কৈছে। আৰু আজি ছেকেণ্ড অফিচাৰ মোৰ ইয়াত আহিছিলো, দেৰগাঁও থানা।